নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলো বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই ৰাষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই এই ভিডিঅ'টোত আপোনালোকৰ লগত আমাৰ ঘৰত পজিটিভ এনাৰ্জি বৃদ্ধি কৰিবৰ কাৰণে, সুখ সমৃদ্ধি বৃদ্ধি কৰিবৰ কাৰণে কৰ্পূৰৰ কেইটামান চমৎকাৰী উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, কৰ্পূৰ চাগে আপোনালোকে নিশ্চয় বহুতে চিনি পায়। কৰ্পূৰ বগা ৰঙৰ হয় আৰু সেই কৰ্পূৰ পূজাৰ সময়ত জ্বলোৱা হয় আৰু তাৰ পৰা বহুত ধুনীয়া গোন্ধ ওলায়। ইংৰাজীত কৰ্পূৰক কোৱা হয় কম্ফুৰ। সেই কৰ্পূৰৰ সহায়ত আমি আমাৰ ঘৰৰ পজিটিভ এনাৰ্জি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ, ঘৰৰ উন্নতি প্ৰগতিত কেনেকৈ আমি বৃদ্ধি কৰিব পাৰোঁ, সেই বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম। বন্ধুসকল, কৰ্পূৰত এটা বিশেষ পজিটিভ এনাৰ্জি থাকে, সেইকাৰণে পূজা পাৰ্বণ ইত্যাদিবিলাকত কৰ্পূৰ ব্যৱহাৰ কৰা হয়। বন্ধুসকল, কৰ্পূৰ জ্বলালে তাত এটা বৰ ধুনীয়া সুগন্ধ বিয়পি পৰে আৰু সেই সুগন্ধই আমাৰ আশে পাশে থকা যিখিনি নিগেটিভ এনাৰ্জি আছে সেইখিনি দূৰ কৰাত সহায় কৰে। সেইকাৰণে আমি সদায় ৰাতিপুৱা বা গধূলি নিশ্চয় এবাৰ হ'লেও ঘৰত বা মন্দিৰত কৰ্পূৰ জ্বলাবই লাগে। তাৰোপৰি বন্ধুসকল, কৰ্পূৰ এটা এনেকুৱা প্ৰয়োগ আছে যিটো প্ৰয়োগৰ সম্পৰ্কে মই আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। সেই প্ৰয়োগটো আপোনালোকে সকলোৱে কৰা উচিত। বন্ধুসকল, কৰ্পূৰ আমি সাধাৰণতে পূজা দোকানত বিচাৰিলে নিশ্চয় পাওঁ। সেই কৰ্পূৰ আৰু গংগাজলৰ সৈতে এটা মই উপায় আপোনালোকক দিবলৈ আগবাঢ়িছোঁ। সেই উপায়টো যদি আপোনালোকে সদায় কৰে, আপোনাৰ ঘৰৰ পজিটিভ এনাৰ্জি দুগুণে বৃদ্ধি পাব। যদি কিবা নিগেটিভ এনাৰ্জি আছে তেন্তে সেইখিনিও লাহে লাহে দূৰ হৈ যাব। বন্ধুসকল, আপোনালোকে বেলেগ একো কৰিব নালাগে। একেবাৰে সহজ উপায়, যদি পাৰে গংগাজল ল'ব, দোকানৰ পৰা কিনি আনিব। আজিকালিতো সকলো কিনিবলৈ পায়। আৰু যদি গংগাজল নাই তেন্তে বিশুদ্ধ পানীত অলপ কৰ্পূৰ গুড়ি কৰি তাত মিলাই দিব আৰু মিলাই লৈ আৰু সেই পানীখিনি আপুনি ঘৰখন ভালকৈ চাফ চিকুণ কৰিব বা ছটিয়াব পানীখিনি। কৰ্পূৰ বা গংগাজল মিলাই যদি আপুনি নিজৰ ঘৰত ছটিয়াই বা আপোনাৰ ফ্ল'ৰটো চাফা কৰে, আপোনাৰ ঘৰত যেনেকুৱা নিগেটিভ এনাৰ্জি নাথাকক কিয় সেই নিগেটিভ এনাৰ্জি কিন্তু দূৰ হ'ব, পৰিৱেশ পজিটিভ হ'ব। লগতে আপোনাৰ মনো দিনক দিনে পজিটিভ হ'বলৈ ল'ব যদি এই প্ৰয়োগটো সদায় কৰিবলৈ লয়। যদি গংগাজল ল'ব পাৰে তেন্তে অত্যন্ত ভাল, যদি নোৱাৰে তেন্তে আপোনাৰ বিশুদ্ধ পানীত কৰ্পূৰ মিহলি কৰি সেই পানী আপুনি ঘৰত সদায় ছটিয়াব ৰাতিপুৱা গধূলি। লগতে আপোনাৰ ঘৰৰ যদি ফ্ল'ৰ চাফা কৰে সেই পানীৰ দ্বাৰা বা মজিয়া চাফা কৰে তেন্তে আপোনাৰ কাৰণে, আপোনাৰ ঘৰৰ কাৰণে ই অত্যন্ত মংগলকাৰী। তাৰোপৰি বন্ধুসকল, যদি আপোনাৰ দোকান আছে, ব্যৱসায় স্থান আছে আৰু আপোনাৰ ব্যৱসায় স্থানত আপোনাৰ মন নবহে, অলপ দেৰি বহি থাকিলে আপোনাৰ মনটো চাটি ফুটি লাগে, তেন্তে আপোনালোকে এই প্ৰয়োগটো আপোনাৰ দোকানতো কৰিব পাৰে। অৰ্থাৎ এক গিলাচ পানীত, বিশুদ্ধ পানীত বা গংগাজলত আপুনি অলপমান কৰ্পূৰ মিলাই সেই পানী যদি আপোনাৰ দোকানত ৰাতিপুৱা গধূলি ছটিয়াই, সেই স্থানত যদি কিবা নিগেটিভ এনাৰ্জি আছে সেইখিনি দূৰ হয় কিন্তু বন্ধুসকল। তাৰ লগতে সেই পৰিৱেশটো পজিটিভ হয়, যিটো কাৰণে আপোনাৰ ব্যৱসায় বাণিজ্যত যদি মন নবহে তেন্তে এই প্ৰয়োগটো কৰিলে আপোনাৰ খুব কম দিনৰ ভিতৰতে আপোনাৰ মনটো স্থিৰ হ'বলৈ ল'ব, আপোনাৰ কামত মন বহিবলৈ ল'ব। যদিহে আপোনাৰ ব্যৱসায় স্থানত বা দোকানত আপুনি বেছি সময় বহি থাকিব নোৱাৰে, আমনি লাগে বা মন চাটি ফুটি কৰে, তেন্তে এই প্ৰয়োগটো আপোনালোকে নিজৰ ব্যৱসায় স্থানতো কৰিব পাৰে। তাৰোপৰি অত্যন্ত প্ৰভাৱশালী আৰু এটা উপায় আপোনালোক ক'বলৈ আগবাঢ়িছোঁ। এই উপায়টো সকলোৱে কৰা উচিত যে আমি দুটা গিলাচ হওক বা দুটা ঘটিত হওক গংগাজল ৰাখিব লাগে। যদি গংগাজল নাই তেন্তে বিশুদ্ধ পানী ৰাখিব লাগে। তাত অলপ কৰ্পূৰ মিক্স কৰিব লাগে, অকণমান কৰ্পূৰৰ গুড়ি তাত দি দিব লাগে, দি আপোনাৰ মুখ্য দুৱাৰৰ দুই কাষে ৰাখি থ'ব লাগে। যদি এই প্ৰয়োগটো আপোনালোকে প্ৰত্যেক দিনে কৰিবলৈ লয় তেন্তে আপোনাৰ ঘৰখনত কোনো কাৰণতে কোনো নিগেটিভ এনাৰ্জি প্ৰৱেশ কৰিব নোৱাৰিব আৰু আপোনাৰ ঘৰখনত বিভিন্ন ধৰণৰ নিগেটিভ শক্তিৰ পৰা সুৰক্ষিত হৈ থাকিব। পাৰিলে তাত এটা বা দুটা তুলসী পাত বা বগা ফুল এপাহ দি থ'বলৈ নাপাহৰিব। এই প্ৰয়োগটো আপোনালোকে কৰি চাওক। যদি আপোনাৰ ঘৰত
প্ৰায় অশান্তি হৈ থাকে, ঘৰৰ ব্যক্তিসকলৰ মন নিমিলে, কথা নিমিলে, সদায় ঘৰত যুক্তিতৰ্ক হ'বলৈ লয়, ঘৰখনত থাকি আপোনাৰ ভাল নলগা হয়, তেন্তে এই প্ৰয়োগটো আপোনালোকে একবাৰ কৰি চোৱা উচিত। বন্ধুসকল, বিশেষ কিবা কৰিবলৈ একো নাই। ৰাতিপুৱাই 2 গিলাচ পানী বা 2টা ঘটিত আপুনি পানী লৈ ল'ব। সৰু সৰু ঘটি হ'লেও কোনো কথা নাই, তামৰে হওক পিতলৰ হওক কোনো কথা নাই। সেই ঘটিত আপুনি অলপ গংগাজল মিক্স কৰিব। যদি গংগাজল নাই তেন্তে আপুনি ফিল্টাৰৰ যিটো পানী, বিশুদ্ধ পানী তাত ৰাখিব। তাতে অকণমান কৰ্পূৰৰ গুড়ি দি দিব। দি যদি পাৰে তাত তুলসীৰ পাত বা বগা ফুল এপাহ ৰাখি পেলাই আপোনাৰ মুখ্য দুৱাৰৰ, যিখন আপোনাৰ মেইন ড'ৰৰ 2 কাষে ৰাখি দিব। বাহিৰৰ ফালে ৰাখিলেও ৰাখিব পাৰে বা ভিতৰৰ ফালে ৰাখিলেও ৰাখিব পাৰে। এনে কৰিলে আপোনাৰ ঘৰত কোনো কাৰণতে কোনো নিগেটিভ এনাৰ্জি প্ৰৱেশ কৰিব নোৱাৰিব। নজৰ দোষৰ পৰা আপোনাৰ ঘৰখন সুৰক্ষিত থাকিব। কাৰণ বহুতৰে নজৰ বেয়া থাকে, কিছুমানৰ কথাতে নজৰ লাগি যায়। গতিকে আপোনাৰ ঘৰখনৰ যাতে কোনো কাৰণতে কোনো ক্ষতি নহয়, ঘৰখনৰ পৰিৱেশটো সদায় পজিটিভ হৈ থাকে, নিগেটিভ এনাৰ্জি যাতে আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ কাৰণে আপোনালোকে এই প্ৰয়োগটো সকলোৱে কৰা উচিত। বন্ধুসকল, এইটো এটা অত্যন্ত প্ৰভাৱশালী আৰু পৰীক্ষিত প্ৰয়োগ। আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ ভাল ফল আপোনালোকে লাভ কৰিব। বন্ধুসকল, আশা কৰোঁ যে আপোনালোকে গম পালে যে কেনেকৈ কৰ্পূৰৰ সহায়ত আমি আমাৰ ঘৰত পজিটিভ এনাৰ্জি বৃদ্ধি কৰিব পাৰোঁ, আমাৰ ঘৰখনক লোকৰ নজৰ দোষৰ পৰা বা নিগেটিভ শক্তিৰ পৰা সুৰক্ষিত ৰাখিব পাৰোঁ। সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।